ফাঁসি কাঠত ওলমিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিকৃতি। মৰিগাঁৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাজহুৱা ফাঁচি প্ৰদান কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। মৰিগাঁও চহৰৰ মাজমজিয়াত থকা পুলিচ পইণ্টত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিকৃতি ফাঁচি কাঠত ওলমাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে মন্তব্য প্ৰদান কৰে যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশক্ৰমে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিও যি আমাৰ জুবিন দাক যোনে ছিংগাপুৰলৈ মাতি লৈ গৈছিল শ্যামকানু মহন্ত আৰু যোনে জুবিন দাৰ ব্যক্তিগত সহায়ক আছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁ জুবিন দাক হয়তো পানীত নমাৰ পৰা ৰখাব পাৰিলে হয়। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশক্ৰমে তেওঁলোকে জনতা আদালতত তেওঁলোক দুয়োগৰাকী দোষী হৈছে, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি তেওঁলোকৰ প্ৰতিকৃতিৰ ৰূপত তেওঁলোকক ফাঁচি কাঠত ওলমাইছো আৰু আমি ইয়াৰ পৰা আমি এটা বস্তুৱে আমি আশা কৰিছো জুবিন গাৰ্গ ডাঙৰীয়া যাতে অনতি বিলম্বে ন্যায় পায়, এই ন্যায় প্ৰক্ৰিয়া যাতে কোনো কুৰুঙা ৰখি নাযায়, পানী নসৰকাৰে তদন্ত হ'ব লাগিব। আমাক এটা বস্তু আমি জানিব লাগিব জুবিন গাৰ্গক কিয় পানীত নামিবলৈ দিয়া হ'ল, আমাৰ এইটো চবতকে ডাঙৰ বিষয়। আজি 1 মাহৰ ওপৰ হৈ গ'ল, 1 মাহৰ পিছতো কিন্তু আজিলৈ আমি জুবিন দাৰ কি কাৰণে মৃত্যু হ'ল আমি আজিলৈ জানিব পৰা নাই। ই কিন্তু সকলোতকে দুখৰ বিষয়। গতিকে আমি চৰকাৰকো দাবী জনাইছো যে আপোনালোকে এইবিলাক ন্যায় যাত্ৰা চিয়া যাত্ৰা কৰি আছে, নতুনকে কিবা এটা বিজেপিয়ে কৰিছে, এইবিলাক বাদ দিয়ক, জুবিন দাক ন্যায় দিয়াত আপোনালোকে গুৰুত্ব দিয়ক। বিজেপি তেওঁলোকৰ এতিয়া এনেকুৱা লাগে যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ মাজত যুঁজ চলি আছে। হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হৈ আছে, সৰ্বানন্দ চাৰিটা মানুহকেইটা যাকে কৈছে ন্যায়ৰ ওপৰত বিশ্বাস নাই, গতিকে ন্যায় যাত্ৰা উলিয়াই দিছে বিজেপিয়ে। আৰু তেওঁলোকে যে কৈ আছে প্ৰকৃত অনুৰাগী কি 33 দিন পিছতে জুবিন গাৰ্গলৈ মনত পৰিল নেকি? তেওঁলোকে কিমান বেয়াকে কৈছিল জুবিন গাৰ্গ ডাঙৰীয়া কথা আমি সকলোৱে দেখি আছিলো। গতিকে এইবিলাক বিজেপিয়ে ৰাজনীতি কৰিব নালাগে, জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰিব। এই কংগ্ৰেছ হওক কি বিজেপি হওক বা অন্যান্য যিকোনো দল সংগঠনে হওক, কোনেও জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নোৱাৰিব। জুবিন গাৰ্গ